তেতিয়া মই এই হোমাত ইণ্টাৰভিউ দিবলৈ গ'লোঁ। হোমাত ইণ্টাৰভিউ দি মই আকৌ হোমাত ছিলেকশ্যন পালোঁ। হোমাত মই ইংলিছ টিচাৰ হিচাপে কাম কৰিবলৈ ধৰিলোঁ আৰু তাৰ আগত মই এইফালে ল এডমিশ্যন লৈছোঁ। তাতে হোমাত এই আমাৰ যে এক্স ZPC এডভোকেট ফিৰোজ আহমেদ, তেখেত, মই আৰু কেইবাজনো আছে, আমি একেলগে ল কৰোঁ, হোমাতো কাম কৰোঁ। হোমাত ইংলিছ মিডিয়াম স্কুলত কাম কৰি টিউশ্যন পাতি কৰি লটো ক্লিয়াৰ কৰিলোঁ। তাৰ পৰা মই ল ক্লিয়াৰ কৰি বৰপেটা বাৰত মই জইন কৰিলোঁ। বৰপেটা বাৰত মই একেৰাহে 6 বছৰমান কাম কৰিলোঁ। মোৰ এটা মানে ভিতৰত হ'ল যে BA LLB লিখাটো মোৰ লাজ লাগে। মই কি কৰিলোঁ, মই BS কলেজৰ ইংলিছ ডিপাৰ্টমেণ্টৰ হেড ডক্টৰ BC দাস, তেখেতৰ ছোৱালীক মই টিউশ্যন কৰিছিলোঁ। তেখেতে মোক মানে ডিষ্টেঞ্চ মোডত MA ত এডমিশ্যন দি দিলে। আৰু মই MA আৰু ল ফাইনেল একেলগে হোৱাৰ কাৰণে মই MA টো দিয়া নহয়। MA মোৰ ল ফাইনেল দিয়াৰ কাৰণে মোৰ MA ফাইনেলটো ড্ৰপ ৰাখিলোঁ। ল উঠাৰ পিছত মই এডভকেচি কৰাৰ সময়ত মই আকৌ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই MA টো ল'লোঁ। তাৰপিছত মই টেট দিলোঁ। টেট দিয়াৰ পিছত মই প্ৰাইমেৰী টিচাৰ হিচাপে ছিলেকশ্যন হ'লোঁ 12 চনত। তাৰ পৰা মই শিক্ষকতাত জইন কৰিলোঁ। তাৰপিছত এডুকেশ্যন ডিপাৰ্টমেণ্টত সোমালোঁ যদিও মই আকৌ এডুকেশ্যনেই মোৰ মানে ষ্টৰী। তাৰপিছত এতিয়া মোক ক'বলৈ দিছে অলপ সৰু সৰু ল'ৰা ছোৱালীৰ মানে শিক্ষা সম্পৰ্কে। আজিকালি এটা বস্তু দেখিবলৈ পোৱা যায় যে মেক্সিমাম ষ্টুডেণ্ট ডিজঅবিডিয়েণ্ট। মেট্ৰিক পাছ কৰাৰ পিছত বা হায়াৰ ছেকেণ্ডেৰী বা BA পাছ কৰাৰ পিছতো তেওঁলোকে ডিগ্ৰী লোৱাৰ পিছতো তেওঁলোকে অবিডিয়েণ্ট হ'ব পৰা নাই। ডাঙৰৰ প্ৰতি, শিক্ষকৰ প্ৰতি, জ্যেষ্ঠজনৰ প্ৰতি তেওঁলোক অবিডিয়েণ্ট নহয়। মেক্সিমামেই ডিজঅবিডিয়েণ্ট। কাৰণ তেওঁলোক বহুত ডিগ্ৰী বা বহুত হাই পাৰ্চেণ্টেজ পাইছে যদিও মই ভাবোঁ যে ডিগ্ৰী এণ্ড চাৰ্টিফিকেট ইজ এ পিচ অফ পেপাৰ। গতিকে সেই চাৰ্টিফিকেটখন এটা পেপাৰহে। গতিকে সেই পেপাৰ লৈ যদি আমি নিজৰ কোৱালিটি বুজিব নোৱাৰোঁ, সেইটো মানে ডিগ্ৰীৰ কোনো ভেলু নাই। গতিকে আমি ভাবোঁ যে আমি ডিগ্ৰীৰ লগতে আমি চবেই নীতিগত মৰেল এডুকেশ্যন, যিটো ইথিকেল এডুকেশ্যনৰ টিচিং আমি ল'ব লাগিব। আৰু আমাৰ শিক্ষা ব্যৱস্থা নিউ এডুকেশ্যন পলিচি 2020 এই মৰেল এডুকেশ্যনটো সেইকাৰণে সোমাই দিছে। গতিকে লাৰ্ণিং ইজ দ্য মডিফিকেশ্যন অফ বিহেভিয়াৰ থ্ৰু প্ৰপাৰ ট্ৰেইনিং এণ্ড প্ৰচেছ। গতিকে আমি সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি কি কৰিব লাগিব, এই বিহেভিয়াৰ শিকাব লাগিব। সুস্থ মাইণ্ডত, সুস্থ শৰীৰতহে শিক্ষা সম্পন্ন হয়। এডুকেশ্যন ইজ দ্য ক্ৰিয়েশ্যন অফ এ চাউণ্ড মাইণ্ড ইন চাউণ্ড বুড। থেংক ইউ। সেকেণ্ড বেচ আছিলোঁ। 89ত মেট্ৰিক পাছ কৰি আমি বাঘবৰৰ পৰা মেট্ৰিক পাছ কৰি আহি ইয়াতে পোনে ইয়াতে নাম লিখিছিলোঁ আৰু হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ কৰে ইয়াৰ পৰা ওলাই যাওঁ। তাৰপিছত মন্দিৰ আঞ্চলিক কলেজত ডিগ্ৰী ক্লিয়াৰ কৰোঁ। যিকি নহওক, মই আচলতে তেনেকুৱা অন্তৰংগ আলাপৰ আমি আচলতে মাইকৰ মানুহ, চাউণ্ডৰ মানুহ। এই আচলতে তলৰ পৰা চাউণ্ডখিনি আমি চাওঁ, সেই মঞ্চত উঠাৰ এনে সৌভাগ্য নহয়। আজি ভাবিলোঁ অলপ যদি কিবা এনে সুযোগ যদি অলপ হৈছে, মাইক্ৰফোনটো অলপ টেষ্ট কৰোঁ আৰু বাকী অলপ আলোচনাও কৰোঁ। আমি মাইকৰ লগত যদি মানে অন্তৰংগ আলাপৰ ভিতৰত কি ক'ম, আমি চাউণ্ডৰ লগত জড়িত মানুহ। এতিয়া লিখা পঢ়াৰ দিনত নাই, ডক্টৰ ইঞ্জিনিয়াৰ সেইবিলাক অভিজ্ঞতা আমাৰ নাই। ক'ৰ ইনজেকশ্যন ক'ত দিয়ে, ক'ৰ কি নিগেটিভ পজিটিভ আমাৰ নাই। আমি আচলতে চাউণ্ডৰ মানুহ। এটা কথা আপোনালোকক জনাওঁ, এবাৰতো চাউণ্ড চলোৱা হৈ আছে, শিল্পী এজনে কৈ আছে, কয় ভাইটি অলপ হেৰি কৰিবা, এই বেছটো অলপ কমাই দি ল'টো অলপ দিবা। সেই যিসকলে চাউণ্ড বুজি পায়, এই ল আৰু বেছটো একেই, তেনে বেছটো কমাই ল অলপ দিব কৈছে। তাৰমানে কিবা এটা ক'ব লাগে বুলি ক'লে আৰু এতিয়া চিন্তাত পৰি গ'ল নহয় এই অপাৰেটৰক। এই বেছ কমাব ক'ত আৰু ল বঢ়াব ক'ত, দুটা বস্তুটো একেই হয়। এই এনেকুৱা সময়ত মানে এই মঞ্চত কিছুমান শিল্পী আমি পাওঁ, কি ক'ব যে এইটো বঢ়াই দিয়ক, সেইটো বঢ়াই দিয়ক, এনেকুৱা কণ্ডিশ্যনত পৰে। আৰু এই যে ৰাজনৈতিক নেতাসকল যেতিয়া মঞ্চত ভাষণ দিয়ে, তেতিয়া আমাৰ মাইকটো অলপ
কপি কপি উঠে যে কি তই কি ক'ব। ঠিক তেনেকুৱা এজন ৰাজনৈতিক নেতাই আমাৰ মাইকত এনাউন্স কৰি আছে, শ্ৰদ্ধা ৰাইজ, আপোনালোক সকলোৱে দৰিদ্ৰ, সন্মুখত বহি থকা সকলোৱে গৰীব মানুহ, সকলোৱে একেবাৰে অভদ্ৰৰ নিচিনা বহি আছে। এইবিলাক কথা মই ক'ব নাযাওঁ। কথাটো মানে অলপ দেৰিকে কৈছে যে এনেকুৱা ধৰণৰ ভাষণ মই নিদিওঁ, কিন্তু কথাটো কওঁতে কওঁতে মানুহটো বেয়া পাই গ'ল, কি আমি গৰীব মানুহ নেকি, কি আমি অভদ্ৰ মানুহ নেকি। কিন্তু কিছুমানৰ বক্তব্য এনেকুৱা, ৰাইজসকল মানে বহুতখিনি সময় পিছত ক'ব, ঠিক তেনেকুৱা মতে কৈ দিলে, ৰাইজসকল আপোনালোকক সকলোকে বাছ দিব লাগে। ৰাইজে বেয়া পালে হেৰে কি বাছ দিব লাগে কি কয় হে, কয় নহয় ঘৰ বন্ধাৰ কাৰণে। এই আপোনালোক সকলোৱে গৰু, মানুহে ভাবি আছে কি মানুহৰ তালত পৰলোহে, আমি গৰু নেকি, নহয় পুহিব লাগে। গৰু পুহিলে আপোনালোকে তাৰমানে লাভৱান হ'ব পাৰিব। এই ৰাইজসকলে এনেকুৱা ৰাজনৈতিক নেতাৰ মিছা ভাষণ আমাৰ মাইকত শুনাৰ লগে লগে এই কিছুমান মাইক্ৰফোনটো একেবাৰে অৱস্থাই বেয়া। এই এবাৰতো এজন ৰাজনৈতিক নেতাই এই কি কৰিছে, এই মেম্বাৰৰ ইলেকশ্যনত নমিনেশ্যন দিছে, মাইকখন আগবঢ়াই দিলোঁ, কৈ পেলালে নহয় নগৰ বেৰাৰ পৰা একেবাৰে বামন দগৰা পৰ্যন্ত মোক যদি ৰাইজসকল ভোট দিয়ে, নগৰ বেৰাৰ পৰা বামন দগৰা পৰ্যন্ত মই দলং বনাই দিম। মই আৰু চিন্তা কৰিলোঁ কি কৰে বেটা, এই মেম্বাৰ ইলেকশ্যন খেলিব গাঁৱত, এই নগৰ বেৰাৰ পৰা বামন দগৰালৈ কেনেকৈ বনাই দিবগে। এনেকুৱা ভাষণবাজি আমি সদায় শুনি থাকোঁ, ধাপ্পাবাজি শুনি থাকোঁ, আমাৰ বেয়া নালাগে, আমি আচলতে শুনিব লগা হয়, শুনো। ঠিক বামন দগৰা হায়াৰ ছেকেণ্ডেৰী মোৰ এটা কথা মনত পৰে, যেতিয়া ঠিক ফাৰ্ষ্ট ইয়াৰৰ বছৰ আমাৰ চাইকেল মাৰি আহিলোঁ ইয়ৰ পৰা, এই মালিকপুৰৰ পৰা আমি তেতিয়া আহি আছোঁ, চাইকেল মাৰি মটৰে আহিলোঁ। ঠিক পাইছোঁ আৰু স্কুলখন পাইছোঁ অৱস্থা, পৰীক্ষাও আছে, ৰাতিপুৱাই আহিব লাগে, 9টা বজাৰ পৰীক্ষা। আহি দেখোঁ যে এইখন বিদ্যালয়ত জুই জ্বলি আছে। হয়তো আপোনালোকে ভালকৈ ক'ব পাৰিব, তেতিয়া আমি সিমান এটা আমাৰ জ্যেষ্ঠসকলৰ লগত আমাৰ কোনো টাচ নাছিল। এতিয়া চিন্তা কৰি আছোঁ, স্কুলত যদি জুই জ্বলি আছে আমাৰ পৰীক্ষা কেনেকৈ হ'ব, আৰু যদি পৰীক্ষা যদি নহয় আমাৰ ফাৰ্ষ্ট ইয়াৰ ফেইল হ'ম নেকি। তেতিয়া সেই সম্ভৱতঃ মোৰ সেইদিনা আমাৰ অসমীয়াৰ এই পৰীক্ষা আছিল, আৰু অসমীয়াৰ ছাবজেক্টটো তেতিয়া লাষ্টত ওলাল। আৰু আমি যেতিয়া স্কুল আহি পালোঁ, এইখন স্কুল আছিল, তেতিয়া কিবা আমাৰ এটা আইডিয়া হ'ল যে কোনোবাই জুই লগাই দিছিল। এনেকুৱা এটা পৰিস্থিতিত আহি পালোঁ, আমাৰ পৰীক্ষা আৰম্ভ হ'ব আৰু আমাৰ এইফালে দেখোন জুই জ্বলি আছে। তাৰ আগত কিবা এটা ঘটনা হৈছিল স্কুলত, কিবা হয়তো আপোনালোকে ভালকৈ জানিব, তেতিয়া কিবা ডকাইতৰ লগত কিবা আছিল, সেইটো ৰেফাৰেঞ্চত হয়তো জুই জ্বলা বুলি আমি সন্দেহ কৰিছিলোঁ। কিন্তু সেই সময়ত আমাৰ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাটো সম্পূৰ্ণ নহ'ল, স্কুলৰ নথি পত্ৰ হৈ গ'ল। তাৰপিছত আমাক প্ৰমোশ্যন দিয়াই দিলে, সেইটো মোৰ অভিজ্ঞতা এটা আছে। খুব ভাল লাগিছিল সেই সময়ত। আমাৰ যিসকল ছাৰ আছিল, ছাৰকে লগ পাইছিলোঁ আমি, আমাক ধুনীয়াকৈ যিবিলাক কথা কৈ গৈছিল, শুকুৰ মাহমুদ ছাৰ হিষ্টৰীত যেনেকৈ আমাক বুজাই দিছিল, কিতাপ নেদেখাকৈ যিটো ছাবজেক্ট আছিল একেফালৰ পৰা যেনিবা একদম পেজ টু পেজ মানে শাৰী টু শাৰী মুখস্থ কৰাই দিছিল। আৰু তেতিয়া আমাক কৈছিল, তোমালোকে নিজৰ কেৰিয়াৰ গঢ়িবলৈ যত্ন কৰা, অযথা সময় নষ্ট নকৰিবা। আৰু যিখিনি কথা আমাক কৈছিল, আজি যদি সেইখিনি কথা মানিলোঁ হয়, ভালকৈ বুজি পালোঁ হয়, আজিতকৈ এনেকুৱা হয়তো মঞ্চত যিসকল আমাৰ জ্যেষ্ঠ দাদাসকল আছে, আজি যিসকলে এটা সময়ত প্ৰাক্তন ছাত্ৰ আছিল, সকলোৱে কৈ আছে প্ৰাক্তন ছাত্ৰ, আজি এইকালে সেইসকল প্ৰাক্তন ছাত্ৰ নাই, প্ৰাক্তন যুৱক হৈ গৈছে, প্ৰাক্তন যুৱতী হৈ গৈছে। কাৰণ এটা সময়ত যিহেতু প্ৰাক্তন ডেকা আছিল, আজি এই প্ৰাক্তন ডেকা হৈ গ'ল। কিন্তু এটা সময়ত সফল ডেকা আছিল, তেওঁলোকৰ অৱস্থা, তেওঁলোকৰ ষ্টাইল, তেওঁলোকৰ কথা বতৰা, লিখা পঢ়াৰ ষ্টাইল দেখিলে এনেকুৱা মনত হৈছিল তেওঁলোকে ভৱিষ্যতত কিবা এটা কৰিব পাৰোঁ। আৰু আমি যিসকলে লিখা পঢ়াত ফাঁকি দিছিলোঁ, ছাৰসকলৰ কথা মানা নাছিলোঁ, গাৰ্জেনৰ কথা মানা নাছিলোঁ, সেইসকলে আজি আমি মাইক চলাই খাব লগা হৈছে, কিবা বেলেগ কিবা কৰি খাব লগা হৈছে, হয়তো কিছুমানে টটো চলাই খাই আছে, কিবা কিবি কৰি খাই আছে। মই এটা কথাই কওঁ, অন্তৰংগ আলাপৰ জৰিয়তে যিসকল কনিষ্ঠ ছাত্ৰ এতিয়ালৈকে ছাত্ৰ অৱস্থাত আছে, তেওঁলোকে যদিও ষ্টাডি কৰি আছে, কেতিয়াও যাতে শিক্ষকসকলৰ কথা অমান্য নকৰে, গাৰ্জিয়ানৰ কথা অমান্য নকৰে। তেওঁলোকে আচলতে আমাৰ জ্যেষ্ঠসকলে আজি যিসকলে মঞ্চত দেখা পালে তেওঁলোকৰ অভিজ্ঞতাখিনি ক'লে, তেওঁলোকৰ অলপ কথা মনত কৰিব, আজি এইখন স্কুলৰ যে লিখা পঢ়া কৰি গৈছে, আজি বামন দগৰাৰ গৌৰৱ, এই অঞ্চলৰ গৌৰৱ, এই জিলাৰ গৌৰৱ, অসমৰ গৌৰৱ, এনেকৈ আমাৰ এনেকুৱা জ্যেষ্ঠ সতীৰ্থ আছে, তেওঁলোক যে ভাৰতৰো গৌৰৱ।
আপোনালোকে আমাৰ কথা চিন্তা নকৰি, আমাৰ লয়ৰ কথা চিন্তা নকৰি আপোনালোকে আপৰ কথা চিন্তা কৰক, তেওঁলোকক অনুসৰণ কৰক। কিবা কথা বুজিব লগা হ'লে আজি যিসকলে পৰিচয় পালে, যেনেকুৱা কিবা এটা অপাৰেশ্যনৰ বেপাৰত মই মইনুল ডক্টৰ ছাৰৰ তাতে আহিছিলোঁ, তেতিয়া মোৰ বন্ধু এজনৰ হাতত অপাৰেশ্যন আছিল, চিনি নাপাওঁ, বহুত ৰিকুৱেষ্ট কৰিব লগা হৈছিল, বহুত ক'ব লগা হৈছিল, বহুত পৰিচয় দিব লগা হৈছিল, তাৰপিছত এই বন্ধুজনৰ অপাৰেশ্যন তেওঁ কৰি দিছিল। আজি গম পালোঁ যে তেওঁ এইখন স্কুলতে পঢ়া, এইখন বিদ্যালয়তে পঢ়া, এইখন অঞ্চলৰে মানুহ। তেতিয়া জনা নাছিলোঁ, গোৱালপাৰাৰ পৰা আহি বন্ধুজনক লৈ আহি সঞ্জীৱনী হস্পিটেলত বহুত ৰিকুৱেষ্ট কৰি তেওঁৰ তাৰ অপাৰেশ্যনটো কৰাই লৈছিলোঁ। খুব ধুনীয়াকৈ অপাৰেশ্যন কৰি দিছিল, ৰেছপন্সো দিছিল। আজি এই মঞ্চত লগ পাই ভাল লাগিল যে তেওঁ আচলতে আমাৰ এইখন স্কুলতে পঢ়িছিল, আমাৰ গৌৰৱৰ বিষয় হয়। আমাৰ যদি অন্ততঃ পৰিচয়টো দিব পাৰিলোঁ হয়, যদি মনত থাকিল হয় যে সেই বিদ্যালয়ত আছিলোঁ, কিজানি তেতিয়া অলপ মাতি অলপ ভালকৈ কথাও ক'লে হয় বা আমাৰ লগত অলপ কিবা এটা শ্বেয়াৰ কৰিলোঁ হয়। কিন্তু আজি ভাল লাগিছে, এনেকুৱা বহুত মানুহ, বহুত আমাৰ জ্যেষ্ঠ দাদাসকলক পালোঁ। যদি কেতিয়াবা লগ পাওঁ, আজি যিখিনি ফটো উঠাই ৰাখিলোঁ, সিহঁতৰ নাম মুখস্থ ৰাখিলোঁ, কোনে ক'ত কি কৰি আছে যদি জানো, বিপদ আপদ হ'লেও আৰু নহ'লে এনে দেখা হ'লেও যাতে মাত এষাৰ দিয়ে বা আমিও যাতে আগবাঢ়ি যাই কথা ক'ব পাৰোঁ, এইখিনি। আৰু এই মঞ্চ দিয়াৰ কাৰণে যিসকলে এইটো কথা ভাবিছিল যে এলুমনি মিটটো কৰোঁ আৰু সকলো সতীৰ্থক একেলগ কৰোঁ, তেওঁলোকলৈ মই ভদ্ৰ কৰি চালাম জনাইছোঁ। তেওঁলোকে ইমান কষ্ট ত্যাগ কৰি, টকাৰ বিনিময়ত নহয়, একেলগ কৰাৰ কথা, আমাক যে একেলগ কৰিছে, এইকাৰণে তেওঁলোকক মই বহুত ধন্যবাদ দিছোঁ, অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। ইয়াৰ মাজত যদি ভুল ত্ৰুটি হৈ থাকে, কোনেও যাতে মনত নাৰাখে। এই উদযাপন সমিতিয়ে বহুত কষ্ট কৰিছে। হয়, কওক। জাকিৰ হুছেইন, আচলতে ইয়াতে যিখিনি মানুহ আছে চবতকৈ মোৰ লগত বেছি পৰিচয়। তেওঁ যিখিনি কৈছে মই সেই কথাৰ মাজত নাযাওঁ। তেওঁ বৰ্তমান এজন সফল ব্যৱসায়ী, বিশাল চাউণ্ড এণ্ড টেণ্ট হাউচ। গতিকে মই আশা কৰোঁ যে কেৱল আমাৰ ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ চবেই কৈছে, আমাৰ ধৰক আঙুলিৰ মূৰত গণিব পৰা এইখিনি ডক্টৰ, ইঞ্জিনিয়াৰ মানে চাকৰিজীৱী আছে আমাৰ এইটো স্কুলত। বাকী ল'ৰাখিনি আমি মানে উদাই ঘূৰি ফুৰোঁ। আপুনি যে কেনেকৈ সফল ব্যৱসায়ী হ'ল, বিশাল চাউণ্ড এণ্ড এণ্টাৰপ্ৰাইজ কৰি, এই বিষয়ে অলপ ক'ব। হয়, অলপ চমুকে ক'ব। চমুকে কৈছোঁ। আৰু এটা কথা, আমাৰ যিটো চাউণ্ড চলি আছে কমপ্লিট, এই চাউণ্ডখিনি বিশাল চাউণ্ড এণ্ড এণ্টাৰপ্ৰাইজৰ হয়, আৰু তেখেতে দিয়া মোৰ জীৱনৰ সৰু কথাৰে মই সফলতাৰ কথাখিনি কৈ আছোঁ, চমুকে কৈছোঁ। মোৰ এটা মাৰ্ক, এটা নম্বৰ যে কিমান দৰকাৰী, যিসকলে বিপদত পৰিছে তেওঁলোকে গম পায়। মোৰ আচলতে হবি আছিল, মই হিষ্টৰী মেজৰ ল'ম। ইয়াৰ পৰা যেতিয়া মই ইখিনি লৈ গ'লোঁ, মোৰ মাৰ্কশ্বিটখিনি লৈ গ'লোঁ, তেতিয়া মোৰ হিষ্টৰীৰ নম্বৰ আছিল 44। ক'তো যেতিয়া মেজৰ নাপালোঁ, মই গোৱালপাৰাত গ'লোঁ, গোৱালপাৰাত গৈ 44, গোৱালপাৰাত দেখাল কাট অফ মাৰ্ক আছে 45। কিন্তু তেতিয়াৰ গোৱালপাৰাত গৈ লগ পালোঁ এতিয়াৰ MLA AK ৰচিদ আলম, তেওঁ AGS আছিল। তেওঁক বহুতে কৈ পেলাই 40ত এডমিশ্যন ল'লে। মই তেখেতক ক'লোঁ, তেতিয়া কোনো ফোন নাছিল যে ভাই মই বামুণনগৰৰ পৰা পাছ কৰি আহিছোঁ, মানিকপুৰত মোৰ ঘৰ, আপুনিতো সত্ৰকোণত, কিবা কৰি মোক এডমিশ্যনটো দিয়ক, মোৰ নাম্বাৰ 45। তুমি অলপ বহা, মই আহি আছোঁ। মই তেওঁৰ পিছে পিছে 4বাৰ ঘূৰিছিলোঁ, সন্ধিয়া হৈ গৈছিল, কোন দৰজা দি তেওঁ ওলাই গ'ল। মোৰ আগতে তেওঁ 40ত এডমিশ্যন দিয়াল, কিন্তু মোৰ ভাগ্যত 44তে পাই মোৰ এডমিশ্যন নহ'ল। মই কান্দি কান্দি গোৱালপাৰাৰ পৰা খোজকাঢ়ি দুৱাপাৰাত গ'লোঁ, দুৱাপাৰাত থাকিলোঁ। তাৰপিছত কিবা কৰি মই আহিলোঁ, আহি এডমিশ্যন ল'লোঁ মন্দিৰ আঞ্চলিক কলেজত। ইহঁতে এডুকেশ্যন নম্বৰ বেছি আছিল, এডুকেশ্যন যদিও ল'লোঁ, মোৰ ভাল নালাগিল মেজৰ কাটি দি কোনো ৰকমে মোৰ এতিয়াও মনত আছে। মোৰ হিষ্টৰী ইমান ভাল লাগিছে যে শুকুৰ মাহমুদ ছাৰে মোক যেনেকৈ বুজাইছিল, মই হিষ্টৰী মেজৰ ল'ম আৰু হিষ্টৰী পঢ়িম। আৰু একে ৰচিদের কাৰণে মই যেতিয়া হিষ্টৰী মেজৰটো ল'ব নোৱাৰিলোঁ, মোৰ লাইফে বৰবাদ হৈ গ'ল। মই চিন্তা কৰি যে মই আৰু লিখা পঢ়াই নকৰোঁ, কাৰণ 40ত মেজৰ দিয়া একে ৰচিদে মোক 44ত মেজৰ নিদিলে। মই গোটেই দিন কান্দি কান্দি ঘূৰি আহিলোঁ। তাৰপিছৰ পৰা মোৰ লাইফৰ চক্ৰটো বেলেগ ফালে ঘূৰি গ'ল, লিখা পঢ়াৰ প্ৰতি মোৰ আৰু মন নগ'ল। কোনো ৰকমে মই যদিও BA টো ল'লোঁ, ঠিকেই মেজৰ কাটি দি মন্দিৰ আঞ্চলিক কলেজৰ পৰা। তাৰপিছৰ পৰা মই মেকানিকত সোমাই গ'লোঁ আৰু একাগ্ৰতাৰে মই কাম কৰিছোঁ। আৰু যিটো কাম মই কৰিছোঁ খুব ধৈৰ্য সহকাৰে, কষ্ট সহকাৰে, আৰু এইটোৱে মোৰ জীৱনৰ জীৱিকা বুলি মই কাম কৰি গৈছোঁ। কেতিয়াও মোৰ কাম মই সৰু বুলি ভবা নাই। মই ষ্টেজত কাৰ্পেটে পাৰিছোঁ, মাইক্ৰফোন আগবঢ়াই দিছোঁ। এতিয়া মোৰ চাউণ্ড চলাই মোৰ ভাইটি জব্বৰ আলী, তেওঁ চাউণ্ড চলাই, আৰু চাৰিওফালে মই নিজে সুখী বুলি অনুভৱ কৰোঁ। আৰু ধন্যবাদ। মই ডক্টৰ ছাহিদুল ইছলাম। আপোনালোকৰ আশীৰ্বাদত মই
এগৰাকী অৰ্থপেডিচিয়ান হিচাপে ৰাইজক সেৱা কৰিবলৈ সুযোগ পাইছোঁ। এইখন শিক্ষানুষ্ঠানত মই 1995 বেচৰ এগৰাকী ছাত্ৰ আছিলোঁ আৰু মোৰ ৰোল নম্বৰ 1 আছিলে। সুদূৰ ডিগ্ৰীৰ পাথাৰৰ পৰা হাৱাই চেণ্ডেল পিন্ধি এটা ভঙা চাইকেল লৈ অতি কষ্টৰ মাজেৰে ইয়ালৈ আহি আমাৰ শিক্ষাগুৰুসকলে যি শিক্ষা প্ৰদান কৰিছিলে তাকে মনোযোগেৰে শুনি আৰু নিজৰ কষ্ট সাধনাৰ যোগেদি জীৱন বাটত আগুৱাই যাবলৈ এক সংগ্ৰাম অব্যাহত ৰাখিছিলোঁ আৰু ওপৰৱালাৰ কৃপাত লাহে লাহে আগুৱাই গৈ এটা সময়ত ডক্টৰ হ'বলৈ সক্ষম হ'লোঁ। অৰ্থপেডিক্স বিভাগত পোষ্ট গ্ৰেজুৱেশ্যন কৰিলোঁ আৰু চৰকাৰী চাকৰিতো যোগদান কৰি চৰকাৰী এগৰাকী চিকিৎসক হিচাপে ৰাইজক সেৱা প্ৰদান কৰিবলৈ সুযোগ পাইছোঁ আৰু প্ৰাইভেটলিও মই হাউলি নিজাববীয়াকৈ এখন ক্লিনিক্স বনাই আছোঁ। সেইখনৰ নাম ডিউ কেয়াৰ বৰ্ণ এণ্ড জইণ্ট ক্লিনিক্স। হয়তো 1-1.5 মাহ পিছত মই সেইখন অপেনিং কৰিম আৰু বৰপেটা ৰোডতো মই প্ৰায় কিছু প্ৰেক্টিছ কৰোঁ। এইখিনিয়ে মোৰ হেৰি। আৰ্থিক দিশৰ পৰা আমি সিমান শক্তিশালী নাছিলোঁ। বহুত দুখ কষ্টৰ মাজেৰে লিখা পঢ়া কৰিব লগা হৈছিল। ককাই ভাই ভনী আছিলে, মা দেউতা তেনেকুৱা বিশেষ ইনকাম চ'ৰ্চো নাছিলে আৰু গৰাখহনীয়া কবলত পৰি আমাৰ এই অঞ্চলৰ ৰাইজৰ অৱস্থা খুবেই শোচনীয় হৈ পৰিছিলে। তৎসত্ত্বেও যি এক সাহস আৰু অদম্য সাহস আৰু এক উদ্দেশ্য সন্মুখত লৈ সংগ্ৰাম অব্যাহত কৰিছিলোঁ, এটা সময়ত সেই সংগ্ৰামত জয়ী হৈ ৰাইজৰ সেৱা কৰিবলৈ মই সুযোগ পাই নিজকে ধন্য মানিছোঁ আৰু মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ মই এই পবিত্ৰ শিক্ষানুষ্ঠানলৈ আহিছোঁ। কাৰণ এই শিক্ষানুষ্ঠানে মোক বহুত কিবা কিবি শিকাইছে। আজি এই শুভক্ষণত যিসকল সন্মানীয় শিক্ষাগুৰুক হেৰুৱাইছোঁ, এই পৃথিৱীৰ পৰা চিৰবিদায় লৈছে, তেওঁলোকলৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু যিসকল জ্যেষ্ঠ মোৰ সমনীয়া মোৰ কনিষ্ঠই এই পৃথিৱীৰ পৰা বিদায় লৈছে, হয়তো বিভিন্ন বেমাৰ আজাৰত ভুগি আছে, আজিৰ এই শুভক্ষণত তেওঁলোকে নিজক উপস্থিত ৰাখিব পৰা নাই, তেখেতসকললৈ মই মৰ্মবেদনা জ্ঞাপন কৰিছোঁ। এটা কথা, কৃতজ্ঞতাটো আমি স্বীকাৰ কৰিব লাগে। যি জাতি যি ব্যক্তিয়ে কৃতজ্ঞতা স্বীকাৰ কৰিব নোৱাৰে, সেই জাতি পৃথিৱীত জীয়াই থাকিব নোৱাৰে, সেই ব্যক্তিও জীৱনত উন্নতি কৰিব নোৱাৰে। গতিকে এই শিক্ষানুষ্ঠান গৰাখহনীয়া কবলত পৰিছে, শুনিবলৈ পাইছোঁ এই শিক্ষানুষ্ঠানটো ক'ৰবালৈ স্থানান্তৰ কৰা হ'ব আৰু সেইকাৰণে যিসকলৰ ব্ৰেইনলৈ এটা কনচেপ্ট আহিলে, বেক টু ৰুট দ্য গ্ৰেট এলামনি মিট, এই কনচেপ্টটো লৈ এই গোটেই পুৰণা ছাত্ৰ ছাত্ৰীবিলাকক একগোট কৰি এটা মহৎ উদ্দেশ্য লৈ তেওঁলোকে এই প্ৰগ্ৰামটো এৰেঞ্জ কৰিলে। মই সকলো উদ্যোক্তালৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। খুবেই ভাল লাগিছে, এটা উদ্দেশ্য। এইখন শিক্ষানুষ্ঠান এত বছৰে যিমান শিক্ষা প্ৰদান, ৰাইজে এই শিক্ষানুষ্ঠানটো যাতে পুনৰাই বিউটিফুল সকলো দিশৰ পৰা বিউটিফাই কৰি ইয়াৰ গৌৰৱটো কঢ়িয়াই আনিব পৰা যায়। আমি যাতে গৰাখহনীয়াৰ লগত ফাইটিং কৰি হাৰ নামানো। আমি আহিছোঁ, আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। এইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ আছিলোঁ, গতিকে মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ মই আহিছোঁ। মোৰ ফাইনেন্সিয়েল কেপাচিটি যিমানখিনি সম্ভৱ মই এই পবিত্ৰ শিক্ষানুষ্ঠানৰ কাৰণে মই কণ্ট্ৰিবিউশ্যন কৰিম আৰু ধন্যবাদ। আপোনালোক সকলোকে আহ্বান কৰিছোঁ, চবে যাৰ যি সক্ষমতা আছে এই পজিটিভলি আপোনালোকে সেই কামটো যাতে কৰে, মই খুবেই ভাল লাগিব। ইয়াৰ পবিত্ৰতাটো অক্ষুণ্ণ ৰাখিব লাগে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক যাতে শিক্ষা দীক্ষাৰ ফালৰ পৰা আমি বিভিন্ন বিভাগত আগুৱাই আনিব পাৰোঁ। আমাৰ প্ৰতিগৰাকী উঠি অহা ব্যক্তিয়ে যাতে নিজে নিজে এক্সাম্পল ছেট কৰিব পাৰে। কোনোবাই ডক্টৰ হৈছে,
মাক বাপেকে এক্সাম্পল দিব, অমুকৰ ল'ৰাই কষ্ট কৰিছে, ডক্টৰ হৈছে, অমুকৰ ল'ৰাই চাইণ্টিষ্ট হৈছে। তো তেনেকৈ এজনক দেখি দেখি যাতে আমাৰ উঠি অহা চামবিলাকক আগবাঢ়িব পাৰে, তাৰ কাৰণে মই আহ্বান কৰিছোঁ। মই বিশেষ দীঘলীয়া নকৰোঁ, পুনৰাই আপোনালোকক লগ পাম। মই ৰেগুলাৰ আপোনালোকৰ সৈতে এই গ্ৰেট এলামনিৰ সকলো প্ৰগ্ৰাম উপভোগ কৰিবলৈ মই প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ। আপুনি যিহেতু মজলীয়া ডক্টৰ, তাৰমানে আপুনি একেবাৰে জ্যেষ্ঠও নহয় কনিষ্ঠও নহয়। আপোনাক মই এটা প্ৰশ্ন কৰিম যে আপুনি ডক্টৰ হৈ আপুনি কিমান দূৰ সুখী আৰু আপুনি নিজকে ছাকচেছফুল বুলি ভাবে নেকি, যে আপুনি ছাকচেছৰ শেষ সীমালৈ গৈছে আৰু বিৰাট সুখী বুলি ভাবে নেকি? থেংক ইউ। বহুত সুন্দৰ প্ৰশ্ন এটা কৰিছে। ডক্টৰ হৈ মই যথেষ্ট সুখী, কাৰণ এটা সময়ত পৰিৱেশে এই লাইনত আনিবলৈ মোক বাধ্য কৰাইছিল, আৰু যেনেকৈ হওক মই ডক্টৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ মই নিজাববীয়াকৈও বহুত কষ্ট কৰিছিলোঁ, আৰু তাকে বাস্তৱায়িত কৰিবলৈ পাই মই যথেষ্ট সুখী। এতিয়া মানুহক মই কিমান গুণগতভাৱে কিমানখিনি সেৱা প্ৰদান কৰিব পাৰিছোঁ তাৰ আনচাৰটো মোৰ ওচৰত নাই, সেয়া ৰাইজে বিচাৰ কৰিব। মই চেষ্টা কৰিম যি ধৰণে মই চিকিৎসা প্ৰদান কৰিছোঁ, অদূৰ ভৱিষ্যতে মই আৰু বেছি চাইণ্টিফিক হ'বলৈ আৰু বেছি জ্ঞান অভিজ্ঞতাৰে নিজক পৰিপুষ্ট কৰি কিছুমান স্পেচিয়েল কেছ চেলেঞ্জ কৰিবলৈ, যে ৰাইজক যাতে কম খৰচত মই উন্নত ধৰণৰ চিকিৎসা প্ৰদান কৰিব পাৰোঁ। যিহেতু মোৰ নিজৰে এটা ডিউ কেয়াৰ বৰ্ণ এণ্ড জইণ্ট ক্লিনিক্স অপেনিং হৈ আছে, গতিকে তাৰ মাধ্যমেদি মই চেষ্টা কৰিম সমাজৰ প্ৰতি যিটো দায়বদ্ধতা মই তাৰ পৰা ফালৰি নাকাটোঁ, সেইটো মই পালন কৰিম। আপোনাক ধন্যবাদ। মোৰ নাম শুকুৰ মামু। মই ক্লাছ 5ৰ পৰা এইখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছোঁ। মোক একেবাৰে সংকীৰ্ণ সময়ত ক'ব দিছে কাৰণে মই জাষ্ট এটা কবিতাহে মই আবৃত্তি কৰিম, 4 লাইনছ, অনলি 4 লাইন মই আবৃত্তি কৰিম। এই 4 লাইনছত বহুখিনি কথা লুকাই আছে, যিখিনি কথা আগৰ অভিজ্ঞ বক্তাসকলে কৈছে তাৰে বহুত কথাখিনি ইয়াতে টাচ কৰি যাব এই 4টা লাইনত। তো 18th চেঞ্চুৰী এটি কবিতা, থমাছ গ্ৰে, ৱেষ্টাৰ্ণ কবি এজন থমাছ গ্ৰে, তেখেতে ৰিটেন ইন কাণ্ট্ৰি চাৰ্চ আৰ্ট, গীৰ্জাৰ বাৰাণ্ডাৰ ওপৰত তেখেতে এটা ফেমাছ চেটিৰিষ্ট আছিলে। তেখেতৰ চেটিয়াৰত কেইটামান লাইন, জাষ্ট 4 লাইন মই এক্সপ্লেইন কৰিবলৈ যত্ন কৰিম। তাতে কৈছিল, ফুল মেইনি এ জাম পিউৰেছ ৰে চেৰিনি, দি ডাৰ্ক এণ্ড ফেট অফ কেব অফ ওচেন বিয়াৰ, ফুল মেইনি এ ফ্লাৱাৰ born into boughs unseen and washed its sweetness on the desert air. ইয়াতে কৈছে যে ফুল মেইনি এ ফ্লাৱাৰ, মৰুভূমি আমি আটাইয়ে জানো যে মৰুভূমি এনে এখন জাগা, কিন্তু সেই জাগাতে কি হৈছিলে, আটাইতকৈ যিটো শুভ্ৰ ফুল, আটাইতকৈ যিটো ভাল ফুল গোলাপ, সেই গোলাপৰ জন্ম হৈছিলে। ইয়াতে কৈছে যে প্ৰতিভা কেতিয়াও, টেলেণ্টছি কেতিয়াও ৰুদ্ধ কৰি কোনেও ৰাখিব নোৱাৰে। এই কথাটোৱে প্ৰমাণ কৰিছে যে গোলাপৰ যে জন্ম হৈছিলে, গোলাপৰ জন্ম হৈছিলে সুদূৰ বালিময় ঠাই। সেই বালিময় ঠাইৰ পৰাই গোলাপে শুভ্ৰ বিলাইছিলে আৰু তাৰে পৰাই গোটেই পৃথিৱীক আমোল মোলাই তুলিছিলে। ঠিক তেনেকৈ যদি প্ৰতিভাক কোনো কাৰণেৰে ৰুদ্ধ কৰিব নোৱাৰে, যিহেতু মই এজন শিক্ষক, বৰ্তমান মই এজন শিক্ষক হিচাপে মই 2-এটা কথা ক'ম। হয়তো মই পোনপ্ৰথমতে মই কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ এখন প্ৰাইভেট স্কুলত, এই বামনডংৰাতে। যেতিয়া মই BA পাছ কৰিলোঁ ইংৰাজী মেজৰ লৈ, মই PhD ট্ৰেইনিং কৰিলোঁ। তাৰপিছত মই কি কৰিলোঁ, এই বামনডংৰাতে মই এখন কি কৰিলোঁ, প্ৰাইভেট স্কুল কৰিলোঁ। আৰু এই প্ৰাইভেট স্কুলৰ উদ্যোক্তা আছিলে আমাৰ আজিজ ছাৰ। তেখেত হয়তো নাই, তেখেতৰ চেষ্টাৰ ফলতে কি হৈছিলে, জ্ঞানজ্যোতি জাতীয় বিদ্যালয় নামৰ এখন বিদ্যালয় এতে গঢ় লৈ উঠিছিলে। আৰু তাৰে ইষ্টাব্লিছ প্ৰাইভেট টিচাৰ মই আছিলোঁ, এলহাম খান ছাৰ আছিলে, মুকছেদ ছাৰ আছিলে,
আৰু এওঁলোকৰ যত্নতে হয়তো আজি এনেখন ভাল এখন অনুষ্ঠান আমাৰ বামুণডুংৰাতে হ'ব পাৰিছে। ইয়াৰ পৰা ভাল ৰিজাল্ট বৰ্তমানে হৈ আছে। ঠিক আছে, মোক জাষ্ট 1 মিনিট ক'ব দিছিলে, এইখিনি কৈ মই সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ শুকুৰ আলী আহমেদ ডাঙৰীয়া। জয় জয়তে মই বামনডুংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৱিষ্যত কামনা কৰিছোঁ আৰু অহা 2 দিন যাতে আমি অনুষ্ঠানটো সকলো কাৰ্যসূচী সুচাৰুৰূপে পালন কৰিব পাৰোঁ আৰু সকলোৱে যাতে আগভাগ লৈ আমাৰ সকলো কাৰ্যসূচীতেই আমাৰ পৰিচালনা কৰাত সহায় সহযোগিতা কৰে, সেইখিনি আশা ৰাখিম। আৰু অহাকালি যিটো আমাৰ অন্তৰংগ আলাপৰ যিটো কাৰ্যসূচী আছে, সেই কাৰ্যসূচীত প্ৰত্যেক বেটছৰ পৰা আমি আশা ৰাখিম কমপক্ষেও 2জনকৈ মানুহ আমাৰ ওপৰত যিটো আমি মঞ্চ বনাইছোঁ, মঞ্চলৈ আহিব আৰু তেওঁলোকৰ বেটছৰ কাক কাক মাতিব লাগে আমাক দিহা পৰামৰ্শ দিব। কাৰণ সকলো সতীৰ্থক আমি চিনি পোৱাটো সম্ভৱ নহয় আৰু কোন বেটছৰ কাৰ কেনেধৰণৰ প্ৰতিভা আছে তেওঁলোকে আমাক জনাব। আৰু আপোনালোকৰ সহযোগিতা লৈ অহাকালি যাতে আমাৰ এই অন্তৰংগ আলাপ সুমধুৰ হয়, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কেৰিয়াৰ যাতে আমি ভালকৈ গঢ়ি দিব পাৰোঁ, ইয়াৰ পৰা যাতে আমি কিছু শিক্ষা কিছু জ্ঞান লৈ যাতে আমাৰ নৱপ্ৰজন্মক আকৰ্ষিত কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি আৰু গ্ৰেড প্ৰিলিমিনাৰী মিটৰ সমূহ কৰ্মকৰ্তাক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি এই গ্ৰেড 2 মিটৰ যিটো অন্তৰংগ আলাপ আছিলে তাৰে ভুল ত্ৰুটি ক্ষমা বিচাৰি আজিৰ কাৰণে সমাপ্ত ঘোষণা কৰিছোঁ। আৰু আমাৰ জুৱেল আনোৱাৰ হুছেইন জুৱেল, নাম শুনিলেই ভাল লাগে, জুৱেল বুলি ক'লে তেওঁ 2 এষাৰ ক'ব বুলি মই আশা ৰাখি শেষ কৰিব দিছোঁ। হেল্ল', মই এইখিনিতে শফিকুল ইছলাম ধন্যবাদ জনাইছোঁ, যিহেতু শফিকুল দাই চবকে এক্সপিৰিয়েঞ্চ ল'লে বা সুধিলে, গতিকে মই এইখিনিতে শফিকুল দা ইছলামক দুআষাৰ সুধিম, তেখেতক আগুৱাই আহিবলৈ মই অনুৰোধ জনাইছোঁ। চবৰে বিপদটো আহিল ন এতিয়া। মই আপোনাক সুধিব খুজিছোঁ, আপুনি যে এই গোটেইখিনি মানুহৰ এক্সপিৰিয়েঞ্চ ল'লে বা আমি চবেই শুনিলোঁ, আপোনাৰ এনেকুৱা এটা এক্সপিৰিয়েঞ্চ আমাৰ লগত শ্বেয়াৰ কৰক যিটো মানে আপোনাৰ বামুণডুংৰা হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ত পঢ়ি থকা জীৱনৰ এটা মধুৰ স্মৃতি হিচাপে মানে আজিও আপুনি মানে মনত ৰাখিছে। মোক বৰ এটা ভাল কোৱেশ্যন কৰিলে। একচুৱেলি মই ক্লাছ 8ত মই স্কুলত আহিছিলোঁ। 8লৈকে মই মন্দিৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছোঁ। ইয়াতে যেতিয়া আহিলোঁ মই আচলতে লেখা পঢ়াত ভাল নহয়। এতিয়াও কওঁ মই লেখা পঢ়াত ইণ্টাৰেষ্টটো মোৰ নাই, মই সাধাৰণ মানুহৰ লগত থাকোঁ। তথাপিতো মানে তাতে এনেকুৱা এটা ভাৱ আছিলে যে মই তাতে থাকিলে পাছে নকৰোঁ, মেট্ৰিকে বোধহয় পাছ কৰিব নোৱাৰিম। সেইকাৰণে মোৰ গাৰ্জেনে ইয়ালৈ পঠাই দিলে। ইয়াত আহি মই দেখা পালোঁ যে নাই, ইয়াৰে যিবিলাক শিক্ষক অত্যন্ত কঠোৰ। মানে বিশেষকৈ মই ক'ব লাগিব যে আমাৰ মতিয়াৰ BHC ছাৰ, মই গাধা আছিলোঁ একেবাৰে অংকত, মানে তাতে পাছ কৰাৰ মোৰ কোনো সম্ভাৱনাই নাছিলে। মোক ক্লাছ 9ৰ মানে মই সিদিনা পলাই আছিলোঁ স্কুলৰ, মানে তেখেতে ক্লাছ অহাৰ লগে লগে মই পলাই দিছোঁ যে আজি যিকেইটা ঘৰত কৰিব দিছে মই একদম কৰিব পৰাই নাই, বুজিয়ে নাপাওঁ, অংকবিলাক মই বুজিয়ে নাপাওঁ। তাৰপিছত মইতো পলাই আছোঁ, কোনোবাক দি খবৰ দিছে যে ক'ত আছে চাচোন। মই আছিলোঁ ইফালে স্কুলৰ পিছফালে বহি। তেওঁ মনে মনে আহি মোক কাণত ধৰিছে, কি কৰিছা ইয়াতে? মোক কাণত ধৰি স্কুলৰ ভিতৰত লৈ গ'ল, ক্লাছত লৈ গ'ল, যাই এনেকুৱা কোব মাৰিলে নহয়, হাতখন যেন ফাটি যায়। মোৰো ইমান খং উঠিলে যে মোৰ ঘৰটো ৰাস্তাত, বেটা আজি আহক, আহিবিতো, তাৰপিছত মই চাম, সেই স্কুলত মই নাযাওঁ। এনেকুৱা হ'ল। তাৰপিছত মই ঘৰত যাই চিন্তা কৰি আছোঁ, ছাৰে যদি আজি আহে ধৰিম কিন্তু। পিছদিনাখন চাওঁ ৰাতিপুৱা ছাৰে যাই আছে। সঁচাকৈ মোৰ ইমান খং উঠিছে নহয়, মই আগবাঢ়ি আহি ইমান ভয় খাইছোঁ যে আকৌ দিয়ে নেকি মোক। তাৰপিছত মই পিছুৱাই আহিলোঁ, নাই নাই নাই, ছাৰ হয় বোলে, ইয়াৰ আগত গ'লে মোক মাৰি দিব একেবাৰে।
তাৰপিছত মোৰ এনেকুৱা এটা ফিলিংছ আহিলে নাই মই অংকত আটাইতকৈ ভাল হওঁ। সেই মাইৰৰ পিছত মই অংকত মোৰ মনোযোগ আহি গ'ল। মনোযোগ আহি যোৱাৰ সময়ত মোৰ মানে এনেকুৱা এটা পজিশ্যন আহি গ'ল যে মই টেষ্টত যাই মেট্ৰিক পৰীক্ষাৰ টেষ্টত যাই মই লেটাৰ পাই গ'লোঁ। যিজন মানে ষ্টুডেণ্ট মই এনেকুৱা আছিলোঁ যে মই পাছ কৰিব নোৱাৰিম, বছত মোক ছাৰে এনেকুৱা শিক্ষা দিলে, মোক ইমান মৰম কৰিছিলে, মই অলপ বদমাছ আছিলোঁ কাৰণে মোক মৰম অলপ বেছিয়ে কৰিছিলে। তাৰপিছত মই অংকত ভাল নম্বৰ পাই মেট্ৰিক পাছ কৰিবলৈ সক্ষম হ'লোঁ। গতিকে এইটো মোৰ বিশেষ অভিজ্ঞতা মানে স্কুলৰ। আসসালামু আলাইকুম, নমস্কাৰ, প্ৰণম শ্ৰদ্ধা। আজি এই সভাখন সভাৰ পৰিচালক মহোদয়, মঞ্চত উপস্থিত বা মোৰ সন্মুখত উপস্থিত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এইখন স্কুলৰে জ্যেষ্ঠ সন্মানীয় জ্যেষ্ঠ সতীৰ্থসকল, কনিষ্ঠ সতীৰ্থসকল, মোৰ সহপাঠী, মোৰ সন্মুখত থকা আই মাতৃসকল, মুৰব্বীয়ান সমাজ, মাননীয় শিল্পীসকল আৰু আমাৰ মিউজিচিয়ানসকল, যিয়েই নহওক মোক আজি এইখন সভাৰ মঞ্চ উদ্বোধক হিচাপে আমন্ত্ৰণ কৰি আনিছে আৰু ময়ো সেই হিচাপে আজি এই মহান সাংস্কৃতিক সন্ধিয়া মঞ্চ উদ্বোধক হিচাপে আপোনালোকৰ আগত থিয় দিছোঁ। মই বিশেষকৈ আমাৰ আজিৰ যিখন সভা, মই মূল কমিটি আৰু আমাৰ পৰিচালক মহোদয়ক মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মই ইয়াৰ যোগ্য নহয়, তথাপি আপোনালোকে মোক ইয়াৰ যোগ্য ভাবি পেলাই এই সাংস্কৃতিক সন্ধিয়াৰো মঞ্চ উদ্বোধক হিচাপে মাতিছে, তাৰ কাৰণে মই আন্তৰিক অভিনন্দন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ মাঘ বিহু যিহেতু চলি আছে, মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে বহুত সময় ধৰি পেলাই কষ্ট কৰি আমাৰ সতীৰ্থসকলৰ কনিষ্ঠ জ্যেষ্ঠ সতীৰ্থসকলৰ গান আপোনালোকে উপভোগ কৰিলে আৰু এতিয়া আমাৰ আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা আপোনালোকৰ আগত আমি গান আমাৰ পৰিচালকসকলে আপোনালোকৰ আগত মঞ্চস্থ কৰাৰ কাৰণে মাতি আনিছে। অলপ পিছতে মই উদ্বোধন কৰাৰ পিছতেই আপোনালোকে গান ধুনীয়া ধুনীয়া গান উপভোগ কৰিবলৈ সক্ষম হ'ব। মই আশা কৰিছোঁ আপোনালোকে কোনো ধৰণৰ গণ্ডগোল নকৰি ধৈৰ্য সহকাৰে যাৰ যাৰ আসনত বহি থাকিব, যাতে আমাৰ পৰিচালনা কৰাত আমাৰ কমিটিয়ে কোনো ধৰণৰ অসুবিধা নাপায়। আপোনালোকে বহুত কষ্টৰ বিনিময় ঠাণ্ডাৰ মাজত নিশ্চয় গান উপভোগ কৰাৰ কাৰণেই আপোনালোকে বহি আছে। আৰু আজি আমাৰ প্ৰাক্তন জ্যেষ্ঠ আৰু কনিষ্ঠ আমাৰ সহপাঠীসকলক আমাৰ অন্তৰংগ আলাপ আলোচনা কৰাৰ কাৰণে, ইজনে সিজনক লগ পোৱাৰ কাৰণে যি মূল কমিটি আছিল, আৰু এই মূল কমিটিয়ে বহুত প্ৰচেষ্টা, আজি আপোনালোকৰ আশীৰ্বাদত আজি ইয়াত আমি আহি পেলাই একগোট হৈছোঁ। আমি ইজন সিজনৰ লগত চা চিনাকি হ'লোঁ। বহু দিন বহু বছৰ আমি হেৰাই গৈছিলোঁ, আকৌ আমি একেলগে হৈছোঁ। আশা কৰোঁ ভৱিষ্যতেও আমি এনেকৈ লগ পাই থাকিম। আমাৰ জ্যেষ্ঠসকলক আমি সন্মান কৰিম আৰু আমাৰ কনিষ্ঠসকলক আমি মৰম কৰিম। আমাৰ সহপাঠীসকলৰ লগত যাতে আমি ভৱিষ্যতে আমি এনেকুৱা হাঁহি ধেমালিৰ মাজেৰে আমাৰ জীৱনটো পাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম। আমাৰ সতীৰ্থসকলে নিশ্চয় চেষ্টা কৰিব আৰু আমিও চেষ্টা কৰি যাম। আৰু আপোনালোকেও নিশ্চয় আশীৰ্বাদ দিব যাতে আমাৰ এনেকুৱা ভাইচাৰা বা এনেকুৱা ধৰণৰ মিলাই প্ৰীতিত আমি বসবাস কৰিব পাৰোঁ বা ইজনে আনজনক আমি দুখ বেদনা আমি শ্বেয়াৰ কৰিব পাৰোঁ। আৰু তাৰ ভিতৰতে মই এটা কথা অনুৰোধ মই কৰিম যে আমি যেতিয়া গান ইয়াত আমি শুনিম, যেতিয়া গান আমি উপভোগ কৰিম, আমাৰ শিল্পীসকলে সমাজ সংস্কাৰ কৰাৰ কাৰণে কিছুমান মেছেজ আমাৰ ইয়াত এৰি থৈ যাব। শিক্ষাৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ক্ষেত্ৰত গান যেতিয়া পৰিৱেশন কৰিব, তাৰ লগে লগে কিছুমান মেছেজ আমাক এৰি থৈ যাব। আমি এনজয় কৰিম, হয়, যাতে আমাৰ সেই মেছেজটো আমি অন্তৰংগ কৰিব পাৰোঁ, যাতে আমি ল'ব পাৰোঁ, লৈ পেলাই যাতে আমি আমাৰ সমাজত বা আমাৰ দৈনন্দিন জীৱনত যাতে আমি উপভোগ কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু এইখিনি কৰিব পাৰিলে যিটো উদ্দেশ্য আগত ৰাখি পেলাই
আজি এইখন সভা অনুষ্ঠিত হৈছে তেতিয়া মই ভাবিম নিশ্চয় আমি উপকৃত হ'ম। গতিকে আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ সকলোৰে ল'ৰা ছোৱালী আছে, মই বিনম্ৰভাৱে মই অনুৰোধ কৰিম যে আমি আমাৰ ল'ৰা ছোৱালী ভৰিত যদি আমি জোতাও কিনি দিব নোৱাৰোঁ, যাতে প্ৰত্যেকজন ল'ৰা ছোৱালীৰ হাতত স্কুল বেগৰ তাৰ লগত এখন কিতাপ তুলি দিব পাৰোঁ, এইখিনি আপোনালোকৰ অনুৰোধ কৰি আজি এইখন সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিলোঁ। থেংক ইউ, ধন্যবাদ। মোৰ নাম মহম্মদ সোবান আলী। মই 1995 চনৰ, আমাৰ বেটছ 1995 চনৰ হয়। মই সৰুতে গানৰ লগত পূৰা জড়িত আছিলোঁ, গান গাইছিলোঁ, গান আজিও গাবলৈ মন যায়।